নমস্কাৰ আবেলি খবৰলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি প্ৰথমটো খবৰ আজি মহানগৰীৰ দুটা স্থান নতুনকৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোনত সোমাল ফাঁচী বজাৰৰ ৰাজকমল হোটেল জিএমচি মাৰ্কেট কমপ্লেক্সো সোমাল কণ্টেইনমেণ্ট জোনত আৰু তৰুণৰাম ফুকন ৰোডত আছে জিএমচি মাৰ্কেট কমপ্লেক্স বাহিৰত কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব কণ্টেইনমেণ্ট জোনত মাংৰু সাহানী কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে প্ৰশাসনৰ এই পদক্ষেপ ৰাজমহল হোটেলৰ সমীপত আছে মাংৰু সাহানী কৰ্মৰত গুদামটো আৰু তাৰ পাছতে সমগ্ৰ অঞ্চল স্যানিটাইজ কৰা হৈছে কণ্টেইনমেণ্ট জোনৰ বেনাৰ আৰি দিয়া হৈছে আৰু পুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছিল স্বাস্থ্য বিভাগৰ লোক অৰ্থাৎ জিএমচিএইচৰ লোক আৰু আৰক্ষীৰ প্ৰশাসনৰ লোক তাত উপস্থিত হয় আৰু তাৰ পাছতে কণ্টেইনমেণ্ট জোন ঘোষণা কৰে তৰুণৰাম ফুকন ৰোডত আছে জিএমচি মাৰ্কেট কমপ্লেক্স আৰু সেই ঠাইত স্যানিটাইজ কৰা হৈছে বাহিৰৰ কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব সেই জোনত ফাঁচী বজাৰৰ পৰা আমি দেখুৱাই গৈছিলোঁ পুৱাৰ ভাগতো মাংৰু সাহানী কৰোনাত আক্ৰান্ত হোৱাৰ পাছতে তৎপৰ প্ৰশাসন মাংৰু সাহানী আমি সন্দৰ্ভত জনাই গৈছো যে সুস্থ নাছিল তেওঁ তাৰ পাছতে ৰাজু গুপ্তা নামৰ তেওঁৰ এগৰাকী তেওঁৰ সৈতে কাম কৰা এগৰাকী লোকে তেওঁক চিকিৎসালয়লৈ লৈ আনে চিকিৎসালয়লৈ লৈ অনাৰ পাছতে চিকিৎসালয়ত জনোৱা হয় যে ভৰ্তি কৰিব লাগিব কাৰণ এনেধৰণে চোৱা সম্ভৱ নহ'ব আৰু তাৰ পাছতে ভৰ্তি কৰোৱাৰ পাছতে কোভিড-19 পজিটিভ ওলাই মাংৰু সাহানীৰ দেহত আৰু তাৰ পৰৱৰ্তী সময়ত এনেধৰণে তৎপৰ হৈ পৰিছে আমি জনাই গৈছো ৰাজমহল হোটেলৰ সমীপত মাংৰু সাহানী য'ত কৰ্মৰত আছিল সেই ঠাইত স্যানিটাইজ কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু ফলে সাংসাৰী চকী গেটৰ গুদাম সিল কৰিলে প্ৰশাসনে উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰ বিষয়া জীৱন কিশোৰ গোস্বামীয়ে সিল কৰে গুদামটোৰ মালিক ব্যৱসায়ী বিনোদ জৈনৰ গুদাম হয় আৰু গুদামত 100 গৰাকী শ্ৰমিক কৰ্মচাৰী আৰু ব্যৱসায়ীৰ দৈনিক সংযোগ হৈছিল ৰোগীৰ ভাষ্য সংগ্ৰহৰ পাছতে আগবাঢ়িব তদন্ত এই গুদামলৈ গৈছিল কোভিড-19 পজিটিভ ৰোগী মাংৰু সাহানী পুনৰ জনাইছো যেহেতু সাংসাৰী প্ৰসংগ উত্থাপন হৈ আছিল সাংসাৰীত যি গুদাম ঘৰ আছে তাত কৰ্মৰত আছিল মাংৰু সাহানী আৰু সাংসাৰী চকী গেটত থকা গুদাম সিল কৰিছে ইতিমধ্যে প্ৰশাসনে উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰ বিষয়া জীৱন কিশোৰ গোস্বামীয়ে সিল কৰিছে গুদামটোৰ মালিক ব্যৱসায়ী বিনোদ জৈনৰ গুদামত 100 শ্ৰমিক কৰ্মচাৰী আৰু ব্যৱসায়ীৰ দৈনিক সংযোগ হৈছিল ৰোগীৰ ভাষ্য সংগ্ৰহৰ পাছতহে তদন্ত আগবাঢ়িব বুলি জানিব পৰা গৈছে এই গুদামলৈ গৈছিল কোভিড-19 পজিটিভ ৰোগী মাংৰু সাহানী আৰু আনহাতে প্ৰশাসনে সিল কৰিলে ফাঁচী বজাৰৰ এমএছ ৰোডো সিল কৰাৰ পিছতে এমএছ ৰোড স্যানিটাইজ কৰা হয় মাংৰু সাহানী কৰোনা আক্ৰান্ত হোৱাৰ পিছতে এই তৎপৰতা পোৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিল ফাঁচী বজাৰ আলু গুদামত কৰ্মৰত মাংৰু সাহানী সম্প্ৰতি এমএমচিএইচত চিকিৎসাধীন অৱস্থাত আছে মাংৰু ভূতনাথলৈ যোৱাৰ সময়তে অসুস্থ হৈ পৰিছিল মাংৰু সাহানী আৰু চিকিৎসাৰ বাবে ৰাজু গুপ্তা কমলেশ চৌপালে ভূতনাথৰ পৰা এমএমচিএইচলৈ লৈ গৈছিল মাংৰু সংস্পৰ্শলৈ অহা 8জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে সাংসাৰী চকী গেটৰ গুদামলৈ গৈছিল মাংৰু গতিকে তাত সিল কৰা হৈছে গুদামটো আমি ইতিমধ্যে মাংৰু সাহানী সন্দৰ্ভত সবিশেষ জনাই গৈছো আৰু এই মুহূৰ্তত আমি দেখুৱাইছো পুৱাৰ সেই দৃশ্যসমূহ পুনৰ এবাৰ য'ত সেই সময়ছোৱাত স্যানিটাইজ কৰা হৈছে আৰু লগতে সেই ঠাইত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে বেনাৰ দাৰি দিয়া হৈছে আৰু সেই ঠাইলৈ এতিয়া বাহিৰৰ পৰা কোনো লোক যাব নোৱাৰিব যি কেইজন শ্ৰমিক তেওঁৰ লগত আছিল অৰ্থাৎ মাংৰু সাহানীৰ লগত আছিল সেই কেইজন শ্ৰমিকক তাত কোৱাৰেণ্টাইন অৱস্থাত ৰখা হৈছে আৰু মাংৰু সাহানী আক্ৰান্ত হোৱাৰ পাছতে অতি তৎপৰতাৰে দেখিবলৈ পোৱা গৈছে সেই ঠাইত কণ্টেইনমেণ্ট জোন কৰি দিয়া হৈছে ৰাজকমল হোটেলত বাকী কেইগৰাকী শ্ৰমিকক কোৱাৰেণ্টাইন হিচাপে ৰখা হৈছে ৰাজু গুপ্তা হোম কোৱাৰেণ্টাইন হিচাপে আছে আৰু লগতে এমএমচিএইচলৈ মাংৰুক যিহেতু লৈ যোৱা হৈছিল আৰু বৰ্তমান মাংৰু এমএমচিএইচতে আছে সাৰ্ভেইলেন্স টিমটো আহিছে তেখেতসকলৰ সব কালেকশ্যন ইয়াতে কৰি লেবৰেটৰীলৈ পঠোৱা হ'ব তেওঁলোকক ইয়াতে থাকিব ইয়াতে কোৱাৰেণ্টাইন কৰি দিয়া হ'ব তেওঁলোকক তাৰ আগতে আমি চেনিটাইজ কৰি ল'ম তাৰপিছত তেওঁলোক ইয়াতে থাকিব এতিয়ালৈকে কিমানমান কণ্টেক্ট হিষ্ট্ৰী আহিছে বা তেনেকুৱা ধৰণৰ কিবা লিষ্ট এইটো বনাইহে আছে অতিকে মই ক'ব নোৱাৰিম এতিয়া সমগ্ৰ অঞ্চলটো কণ্টেইনমেণ্ট হয় আমি যোৱাকালি ৰাতি প্ৰায় 8মান বজাত মাংৰু সাহানীক ইয়াৰ পৰা এমএমচিএইচলৈ লৈ যোৱা হয় আৰু বৰ্তমানে ইয়াত তেওঁৰ লগত কাম কৰা একে 8জন লেবাৰ বৰ্তমান আছে আৰু এই বিষয়ে আমি অলৰেডি হেল্থ ডিপাৰ্টমেণ্টক জনোৱা হৈছে তেওঁলোকৰ মেডিকেল টিম আহি এওঁলোকক প্ৰয়োজনীয় চিকিৎসাখিনি প্ৰদান কৰিব বিল্ডিংটোত কোনোবা পৰিয়ালো বাস কৰে নেকি নাই বিল্ডিংটোত পৰিয়াল বাস নকৰে তলৰ 8জন লেবাৰ আছিলে তেওঁলোকক বৰ্তমানে তেওঁলোকক ভিতৰত থাকিব দিয়া হৈছে লগতে আমি এই গোটেই এৰিয়াখিনি আমি সিল কৰি ৰাখিছোঁ ইয়াৰ ভিতৰৰ পৰা বাহিৰলৈ কোনো মানুহক ওলাই যাবলৈ দিয়া হোৱা নাই ঠিক তেনেকৈ বাহিৰৰ পৰা ভিতৰলৈ প্ৰৱেশ নিষেধ কৰি ৰখা গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ আজি দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া 8 বজাত দেশবাসীক সম্বোধন কৰিব মোদীয়ে লকডাউনক লৈ সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা আছে হয়তোবা লকডাউন বৃদ্ধি কৰিব পাৰে বা নকৰিবও পাৰে গতিকে তেনেধৰণৰ বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে কিন্তু আজি সন্ধিয়া 8 বজাত দেশবাসীক সম্বোধন কৰিব আমি পুনৰ কৈছো যে কালি
যি গুৰুত্বপূৰ্ণ বৈঠক অৰ্থাৎ ভিডিঅ' কনফাৰেন্স যোগে যি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠক বহু দীঘলীয়া আছিলে যিসকল মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা হৈছিল তেওঁলোকৰ পৰামৰ্শ লোৱা হৈছিল আৰু পৰামৰ্শৰ অন্তত হয়তো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু সেই সিদ্ধান্ত আজি দেশবাসীক 8 বজাত সম্বোধন কৰাৰ সময়ত ঘোষণা কৰা হ'ব মাৰাত্মক কৰোনা ভাইৰাছত আক্ৰান্ত জিএমচিএইচত চিকিৎসাধীন ৰোগী কৰোনাত আক্ৰান্ত হৈছে জিএমচিএইচত চিকিৎসাধীন হৈ থকা অমৰজ্যোতি ডেকা অমৰজ্যোতি ডেকাৰ ঘৰ জাগিৰোডৰ মনহা গাঁৱত স্নায়ু ৰোগত আক্ৰান্ত হৈ 24 এপ্ৰিলৰ পৰা জিএমচিএইচত চিকিৎসাধীন হৈ আছিল অমৰজ্যোতি এমএনচিএইচত কোৱাৰেণ্টাইন কৰা হৈছে অমৰজ্যোতিৰ পত্নী আৰু মাতৃক অমৰৰ সংস্পৰ্শলৈ অহা লোকৰ বাবে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু অমৰজ্যোতি ডেকাৰ যি ঘৰ মনহা গাঁৱতো ইতিমধ্যে আমি জনাইছোঁ যে মনহা গাঁৱত উপস্থিত হ'বগৈ স্বাস্থ্য কৰ্মীসকল তাত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা তাত থকা পৰিয়ালসকলক কোৱাৰেণ্টাইন কৰা হ'ব সেই সন্দৰ্ভতো শেহতীয়া খবৰ আহি পৰিছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে স্নায়ু ৰোগত আক্ৰান্ত আছিল অমৰজ্যোতি ডেকা ভৰ্তি হৈ আছিল জিএমচিএইচত চিকিৎসাধীন অৱস্থাত আছিল আৰু তাৰ পাছতে COVID-19 পজিটিভ ধৰা পৰিছে কালিৰ দিনটোত শেহতীয়াভাৱে আমি জনাই গৈছিলোঁ যে দুগৰাকী লোক COVID-19 পজিটিভ ধৰা পৰিছে দুগৰাকী লোকৰ দেহত তাৰ ভিতৰত এগৰাকী হৈছে অমৰজ্যোতি ডেকা আনগৰাকী মংৰুজ চাহানী জিএমচিএইচত এডমিট হৈ আছিলে যোৱা 24 এপ্ৰিলৰ পৰা যেহেতু তাৰ এটা পুৰণা বেমাৰ আছিলে সেই পুৰণা বেমাৰটোৰ চিকিৎসাৰ বাবে সি 24 এপ্ৰিলত জিএমচিএইচত এডমিট হৈছিলে আৰু তেতিয়াৰ পৰা যোৱা আজিলৈ 18 দিন হ'ল 17 নম্বৰ দিনাখন কোভিড পজিটিভ আহিছে কিন্তু সি কোভিডৰ কাৰণে বা তেনেকুৱা কোনো লক্ষণ নাছিলে তাক আমি বেলেগ বেমাৰ চিকিৎসাৰ বাবেহে জিএমচিত এডমিট কৰাই ৰাখিছিলোঁ কিন্তু আমি ৰাইজক এইটো অন্তত অভয়বাণী দিব বিচাৰোঁ যে তাৰ লগত আমাৰ পৰিয়ালৰ বা ঘৰৰ কোনো ধৰণৰ সম্পৰ্ক নাছিল যদিও বা আমাৰ এটা নৈতিক দায়িত্ব আছিলে যে আমি তাৰ খবৰ এটা ল'ব লাগিছিলে কিন্তু এনেকুৱা এটা মুহূৰ্তত আমি ৰাইজখনক বিপদত পেলাই তাৰ ওচৰলৈ যোৱাটো আমিও বিচৰা নাছিলোঁ কিন্তু তাৰ লগত তাৰ পত্নী আৰু মাক আছিলে গতিকে সিহঁতো ইয়াতে যাতায়াতৰ অসুবিধাৰ বাবে আহিব পৰা নাছিলে যদিও বা পইচাৰ অলপ অসুবিধাত পৰিছিল তথাপিতো তেনেকুৱা যোগাযোগ আমাৰ লগত মানে ফিজিকেলি হোৱা নাছিলে কিন্তু গাড়ী চাড়ী সুবিধা থকা হ'লে হয়তো অহা যোৱাটো থাকিলে হয় কিন্তু এনেকুৱা সময়ত তেওঁলোকৰ লগত আমাৰ কোনো যোগাযোগ নাই এইটো ৰাইজে ভুল বুজিব নালাগে ৰাইজক আমি অনুৰোধ কৰিছোঁ যাতে এইটো ক্ষেত্ৰত কোনেও উৰা বাতৰি প্ৰচাৰ নকৰে যিহেতু আমি খবৰ পাইছিলোঁ যে জিএমচিএইচৰ কোনোবা এজন নে দুজন ডক্টৰ কোভিড পজিটিভ আহিছিল আমাৰ সন্দেহ সেই ডক্টৰকেইজনৰ সংস্পৰ্শত আহি সি চাগে আজি পজিটিভ অৱস্থাত আহিব লগা হৈছে গতিকে যিহেতু গাঁৱত ইমান দিন আছিলে গাঁৱত তেনেকুৱা কাৰো সংস্পৰ্শত কোভিড পজিটিভ পেচেণ্টৰ সংস্পৰ্শত ভাইটি অহা নাছিলে অমৰজ্যোতি ডেকা নামৰ ল'ৰাজন হঠাৎ COVID-19 হ'ল এতিয়া আমি গোটেই মনহা গাঁৱত এটা আতংকিত হৈছোঁ আৰু এইটো এটা বৰ আশ্চৰ্যজনক কথা যিজন ল'ৰা প্ৰকৃততে তেওঁ গাঁৱতেই আছিলে গাঁৱত থকা ল'ৰাজন এজন সৰু ব্যৱসায়িক মানে নাৰিকল তামোল বিক্ৰী কৰে এনেকুৱা আছিল কিন্তু লকডাউনৰ পিছৰ পৰা তেওঁ ব্যৱসায়টো আমি দেখা নাই সেইটো এটা চিন্তা কৰিবলগীয়া কথা আৰু আনহাতেদি ল'ৰাটো এটা গেছ এজেঞ্চিও আছিলে কিবা ঘৰে ঘৰে ডিষ্ট্ৰিবিউটৰ কৰে এইটো এটা হৈছে শংকিত কথা এইটো এটা গোটেই বস্তুটো এটা আমাৰ মানে আতংকিত সাঁথৰ হৈ পৰিছে যে ঘটনাটো ক'ৰ পৰা কেনেকৈ হ'ল গতিকে আমাৰ এটা প্ৰশাসনৰ ওচৰত অনুৰোধ তাৎক্ষণিকভাৱে তেওঁলোকৰ পৰিয়ালক চিল কৰিব লাগে বা হোম কোৱাৰেণ্টাইন কৰিব লাগে তাৰপিছত গাঁৱৰ গোটেইখিনি যদি আমাক হোম কোৱাৰেণ্টাইন কৰিব চিল কৰে তেতিয়া আমি কিন্তু মানি ল'ব বাধ্য কিন্তু যাতে সংস্পৰ্শলৈ আৰু দ্বিতীয়জন নাহক তাৰ কাৰণে আমি কামনা কৰিছোঁ আৰু ইতিমধ্যে প্ৰশাসনৰ আমি এটা অনুৰোধ কৰিছোঁ বাৰম্বাৰ যে তেওঁলোক ইতিমধ্যে এতিয়ালৈ অহা নাই সোনকালে আহি পেলাই তেওঁলোকে গোটেই গাঁওখন পৰ্যবেক্ষণ কৰি তাৰ হিষ্ট্ৰীবিলাক চাই গোটেই কামখিনি যাতে ক্লিয়াৰ কৰে তাৰ কাৰণে এটা অনুৰোধ জনাইছোঁ যদি ল'ৰাজন ঘৰতে থাকি ইয়াত কোনো কাৰণত COVID-19 পজিটিভ নাছিল কিন্তু আমি গম পাইছোঁ যে জিএমচিএইচৰ ডক্টৰ নাৰ্ছ কৰ্মচাৰীও এনেকুৱা এটা ঘটনা COVID-19 আক্ৰান্ত হোৱা কিছু ব্যক্তি আছে তেওঁ যিহেতুকে 24 তাৰিখৰ পৰা তাত আছিলে তাৰ কাৰণেও কিছু তেওঁ ডক্টৰৰ সংস্পৰ্শলৈ আহিছিলে এই দুটা কথা তাৰমানে পৰীক্ষা কৰি চোৱাটো মানে মই অনুৰোধ কৰিছোঁ বঙাইগাঁৱত সাংবাদিকসকলৰ পৰীক্ষা কৰোনা মহামাৰীৰ সময়ত জৰুৰীকালীন সেৱাত নিয়োজিত বঙাইগাঁও প্ৰেছ ক্লাবৰ কেইবাগৰাকীও সাংবাদিকে স্বেচ্ছাই স্বাস্থ্য পৰীক্ষা কৰিলে এয়া হৈছে শেহতীয়া খবৰ সাংবাদিকসকল যিহেতু কৰ্মৰত অৱস্থাত তেওঁলোকে বিভিন্ন ঠাইলৈ যাবলগীয়া হয় গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে স্বেচ্ছাই স্বাস্থ্য পৰীক্ষা কৰিছে বঙাইগাঁৱত স্বাস্থ্য পৰীক্ষা কৰিছে সাংবাদিকসকলে কৰোনা মহামাৰীৰ সময়ত জৰুৰীকালীন সেৱাত নিয়োজিত হৈ থাকিবলগীয়া হয় সংবাদকৰ্মীসকল আৰু সেইবাবে সংবাদকৰ্মীসকলে স্বেচ্ছাই বঙাইগাঁও প্ৰেছ ক্লাবৰ কেইবাগৰাকীও সাংবাদিকে স্বেচ্ছাই স্বাস্থ্য পৰীক্ষা কৰোৱাইছে বিশ্বব্যাপী এতিয়া কৰোনা অতিমাৰীৰ আতংক আৰু
সেই দিশলৈ চাই আমাৰ ভাৰত চৰকাৰে কেতবোৰ সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰত চৰকাৰ অসম চৰকাৰৰ এই সজাগতামূলক পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই আমি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ একাংশ সাংবাদিকে আজি স্বেচ্ছাই সব টেষ্টৰ কাৰণে আমি আজি বঙাইগাঁও অসামৰিক হস্পিটেলত আমি পৰীক্ষা কৰালোঁ, স্বাস্থ্য পৰীক্ষা কৰালোঁ। লগতে COVID-19 পৰীক্ষা কৰাৰ বাবে আমি সমগ্ৰ ৰাজ্যবাসীক আমি আহ্বান জনাইছোঁ আৰু এই আমাক কৰোনা মহামাৰী অতিমাৰী প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কিছু অৰিহণা আগবঢ়াব বুলি আমি আশা কৰোঁ। খবৰ আৰু আছে সময় এটি বিৰতি। বাতৰিৰ প্ৰভাৱ লকডাউনক কেৰেপ নকৰা ধুবুৰী নাও চালকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে। আটক হৈছে চালকসহ কেইবাখনো নাও। অনুমতি অবিহনে দক্ষিণ হালবৰা মানকাছাৰৰ লগতে মেঘালয়ৰ যাত্ৰী কঢ়িয়াই আনিছিল মালবাহী নাৱেৰে। পুৱাৰে পৰা আবেলিলৈ বিভিন্ন অঞ্চলৰ চৰাঞ্চলৰ পৰা নাৱত শতাধিক যাত্ৰী লৈ প্ৰৱেশ কৰে চহৰলৈ। ইতিমধ্যে মেঘালয়ৰ কেইবাজনো নাগৰিকক আটক কৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। ধুবুৰী সাংবাদিক জ্যোতিময় চক্ৰৱৰ্তীয়ে যিহেতু পুৱাৰ ভাগৰৰ পৰা দেখুৱাই গৈছিল যে কেনেধৰণে অবৈধভাৱে এই কাৰ্য চলাই থকা হৈছে। নাওসহ কেইবাজনো চালকক তাৰ পাছতে আটক কৰা হৈছে। আমাৰ বাতৰিৰ পাছতে প্ৰভাৱ পৰিছে বুলি ক'ব পাৰি। নিউজ 18ৰ প্ৰভাৱ এয়া আৰু তাৰ পাছতে এনেধৰণে আটক কৰা বুলি খবৰ আহি পৰিছে আৰু ধুবুৰী সাংবাদিক জ্যোতিময় চক্ৰৱৰ্তীৰ এক এক্সক্লুচিভ ৰিপৰ্ট এই মুহূৰ্তত আগবঢ়াইছোঁ। ৰাতিপুৱাৰ পৰা আমি দেখুৱাই আছিলো আপোনালোকক যে ধুবুৰীত দক্ষিণ পাৰৰ পৰা বিভিন্ন অবৈধভাৱে নাও আহে। এই এনেকুৱা নাও বৰ্তমানে ধুবুৰী আৰক্ষী বিশেষকৈ অভিযান চলাইছে। তেওঁলোকে নাৱৰ অভিযান চলাই পেলাই নাৱত ধৰিবলৈ সক্ষম হৈছে এখন আৰু কেইবাখনো নাও আছিল। তেওঁলোকে নৈৰ পানী সুযোগ লৈ তেওঁলোকে পলাই গৈছে। কিন্তু এই নাওখনত দেখা পাইছে যে মানুহখিনি কলৈ যাব, ক'ত যাব এতিয়ালৈকে আমি তথ্য পোৱা নাই। যদিও নাৱৰ যিখন পাৰ্মিশ্যন আছিল পাৰ্মিশ্যনখন ইতিমধ্যে নোহোৱা হৈছে। আচলতে এক কথাত ক'বলৈ গ'লে কোনো কাগজ নাই। ইয়াত পাঠাঘাটা যাব, দক্ষিণ পাৰলৈ যাব আৰু দক্ষিণ পাৰৰ পৰা সেই পাঠাঘাটাৰ পৰা যিকোনো ঠাইলৈ যাব পাৰে, মেঘালয়লৈ যাব পাৰে, আন কোনোবা ঠাইলৈ যাব পাৰে। এই মানুহখিনি তেনেকে ৰৈ আছে আৰু এওঁলোকে ধুবুৰীত নৈৰ কেইবাটাও ঘাট আছে, আচলতে বিভিন্ন ঘাটত এনেকৈ আছে আৰু অবৈধভাৱে এই সৰু সৰু ঘাটবোৰৰ পৰা গাঁও অঞ্চলৰ পৰা লুকুৱাই এনেকে অবৈধ যোগাযোগ চলি আছে। ৰাতিপুৱাৰ পৰা নিউজ চলি আছিলে আমাৰ আৰু সেই নিউজৰ প্ৰতি আচলতে প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। আৰক্ষীও আহিছে। ছাৰ, দেখা গৈছে যে অবৈধভাৱে মানুহবোৰ লৈ গৈ আছে, কি ক'ব এই মুহূৰ্তত? প্ৰথমতে কেইবাখনো নাও অহা যোৱা কৰি আছে। হয়, একচুৱেলি আমাৰ যিটো আমাৰ মেলাঘাট আছে তাত অলৰেডি মানে পাৰ্মিটেড নাওবিলাকৰ কাৰণে ব্যৱস্থা কৰা হৈছে, য'ত নেকি আমাৰ দক্ষিণ পাৰে চাউথ চলমাৰৰ ফালে যিবিলাক গ্ৰছাৰী আইটেম যায় সেইবিলাকৰ কাৰণে ব্যৱস্থা কৰা হৈছে। তাৰ মাজতে লুকাই চুৰাকৈ হয়তো আহিছে। ধৰক এইখন আমি পালোঁ, ধৰক এইখনৰ ডেট ফেল হৈছে, তেওঁলোকে আহিছে। এই মানুহবোৰ আচলতে কি মানে ক'ত কেনেকে যাব, তেওঁলোকে কিয় ইয়াত নাৱত আহিছে, কিবা পাইছে নেকি তথ্য? হয়, মানে আমি আগতে যিবিলাকত অলৰেডি বহুত কেছ লোৱা হৈছে, আপোনালোকৰ মই এতিয়া কেছ নম্বৰ দিব নোৱাৰোঁ এতিয়া সদ্যহতে, কিন্তু অলৰেডি বহুত এনেকুৱা চিজ কৰা হৈছে নাওবিলাক আৰু কেছ লোৱা হৈছে। আৰু বিশেষকৈ এনেকুৱা হয় বিভিন্ন কাৰণত আহে, ধৰক মেডিকেলতো আহে, কিছুমানে বেংকিং পাৰজতো আহে। গতিকে আমি যিবিলাক একচুৱেলি পাৰ্মিশ্যন নাই আমি সেইবিলাক চিজ কৰিছোঁ, যিবিলাক পাইছোঁ। হয়, নিশ্চয়কৈ লকডাউনৰ নীতি নিয়ম যিখিনি নামানে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈ আছে। কিন্তু যিখিনি মানুহ কিবা কামত আহিছে, বেংকৰ কামত আহিছে বা ডক্টৰৰ তাতে চিকিৎসাৰ কামত আহিছে, তেওঁলোকে ঘৰলৈ যাব পৰা নাই, তেওঁলোকে গৈ আছে। ইয়াৰ ভিতৰত চেম্বাৰটোৰ ভিতৰত দেখা পাইছে এই নাওৰ যে ভিতৰৰ যে আচলতে কেবিন বুলি ক'ব লাগিব এক কথাত, তাৰ ভিতৰত কিন্তু বহু মানুহ আছে। কাৰণ ইয়াত নাওৰ মাজতে যিখিনি মানুহ আছে তাত কিন্তু কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা হোৱা নাই। মানুহ কিন্তু লাগি তেনেকৈ গৈ আছে আৰু এনেকেই প্ৰতিদিনেই ধুবুৰীৰ পৰা, বহিৰাজ্যৰ পৰা বা নামনি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তি এনেধৰণে যায়। আৰু এওঁলোক আচলতে ক'ৰ পৰা আহিছে, এওঁলোক মানে সেয়াও কিন্তু প্ৰশ্ন। আৰু ক'লৈ গৈ আছে তেওঁলোকে? ক'ৰ পৰা আহিছে আপোনালোকে? ক'ৰ পৰা আহিছে? কোন ঠাইৰ পৰা? হাইটবাৰী, মেঘালয়। মেঘালয়ৰ পৰা কেনেকে আহিলা তুমি ইয়াত? লকডাউন চলি আছে না? লকডাউন চলি আছে না? ছাৰ এই চালৰ পৰা আহিছে। কিয় আহিছা? বজাৰ কৰিব? গালামাল। তোমাৰ মেঘালয়ত দোকান নাই নেকি? তুমি অসমত কিয় সোমাইছা? ইয়াৰ পৰা মাল মানে মেঘালয় যায় আৰু কি। ইয়াত ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কোনো কথা নাই। যোনে যেনেকে পাইছে নাওৰ ওপৰত উঠি আহিছে, যোনে যেনেকে পাইছে। আৰু এখন নাও ইয়াত দেখা পাইছে, আৰু এখন নাও আহিছে। এনেকেই আচলতে যি ব্যৱস্থা, আচলতে সেই ব্যৱস্থা বৰ্তমানে দেখা পাইছে ৰাজস্থানত দেখুৱাব। এনেকে বহুত নাও আছে, এনেকুৱা বহুত নাও এনেকুৱা অবৈধভাৱে সোমাই পৰিছে আৰু সোমাই পৰি তেওঁলোকে মেঘালয়ৰ লগত ধুবুৰীৰ যোগাযোগ, আচলতে আমি ৰাতিপুৱাৰ পৰা কৈ আছিলো, কেৱল মাত্ৰ দক্ষিণ চালমা মানকাছাৰ নহয়, মেঘালয়ৰ পৰা মানুহ আহি আছে। কোনো ধৰণৰ কোনো স্ক্ৰিনিঙৰ ব্যৱস্থা হোৱা নাই। তেওঁলোকে গোটেই ধুবুৰী চহৰ, গোটেই ধুবুৰীৰ পৰা নামনি অসম ঘূৰি ফুৰি আছে। আৰু কেবিনৰ ভিতৰত দৃশ্যটো লক্ষ্য কৰক। এইখন নাওৰ সেই কেবিনৰ ভিতৰত কেইবাজন ৰাজস্থান সেই দৃশ্য আপোনালোকক দেখুৱাই আছে। এয়া এক্সক্লুচিভ দৃশ্য আপোনালোকে দেখা পাই আছে নিউজ 18ত। কেবিনৰ ভিতৰত বহু মানুহ,
এতিয়া এইখন নাওৰ সেই কেবিনৰ ভিতৰত সোমোৱাই লৈছে বাহিৰত থাকে মানুহ দেখা পাব দূৰৰ পৰা এই ভিতৰত ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিক সকলোৱে ভিতৰত আছে সৰু সৰু ল'ৰা ছোৱালীও আছে ভিতৰত বহুখিনি মানুহ কেবিনত সোমাইলে এনেকৈ কিন্তু অবৈধভাৱে পাৰাপাৰ কৰি আছে লকডাউনৰ নীতি নিয়ম বিসৰ্জন দি পেলাই এক কথাত ক'ব লাগিব তেওঁলোকে এনেকৈ নৈ যোগাযোগ অব্যাহত ৰাখিছে যদিও বৰ্তমানে নৈ আৰক্ষীৰ আচলতে এই সমগ্ৰ অভিযান চলাব লাগিছিল কিন্তু নৈ আৰক্ষী আমি লগ পোৱা নাই ধুবুৰী চহৰৰ আৰক্ষী বৰ্তমান আহিবলগীয়া হৈছে নাওৰ ওপৰত আহি পেলাই তেওঁলোকে অভিযান চলাইছে মেঘালয় ভাইটবাৰীৰ দুখন নাও ইতিমধ্যে আমি দেখাইছোঁ এই নাও পোৱা গৈছে আৰু নাও বৰ্তমানে নাও দুখন লৈ যাব থানালৈ মানুহখিনিকো বৰ্তমানে ফুটপোছৰ কাৰণে তেওঁলোকে ক'ত আহিছিল কি কাৰণত আহিছিল তেওঁলোকৰ যদি কিবা নথি পত্ৰ আছে নে নাই সেয়া কিন্তু বৰ্তমানে তদন্ত কৰিব আৰক্ষী আমি সেই দৃশ্য আপোনালোকে পোনপটীয়াকৈ বৰ্তমান দেখুৱাইছোঁ ধুবুৰী ব্ৰহ্মপুত্ৰৰ ওপৰৰ পৰা সেই দৃশ্য আপোনালোকে পোনপটীয়াকৈ দেখিছে ৰাতিপুৱাৰ পৰা আমি কৈ আছিলোঁ যে অবৈধভাৱে মেঘালয়ৰ পৰা নাও যোগাযোগ চলি আছে যি কিন্তু আচলতে অসমৰ কাৰণে বা নামনি অসমৰ কোনো এটা প্ৰান্তৰ কাৰণে ভাল খবৰ নহয় কাৰণ মানুহখিনি আহক মানুহৰ প্ৰয়োজন আছে মানুহ বস্তু ল'ব কিন্তু লকডাউনৰ নীতি নিয়ম মানি পেলাই ল'ব লাগিব আৰু এটা কথা প্ৰতিজন ব্যক্তি কিন্তু স্কেনিং হ'ব লাগিব কাৰোবাৰ কিবা ৰোগ বেমাৰ যদি লৈ অসমলৈ প্ৰৱেশ কৰে মেঘালয়ৰ মানুহ তেতিয়া কিন্তু অসমৰ কাৰণে ৰাজ্যৰ কাৰণে ভয়াৱহ ৰূপ ল'ব পাৰে সেয়া কিন্তু ইতিমধ্যে আমি কৈ আহিছিলোঁ আৰু আৰক্ষীয়ে যথেষ্ট ভাল এটা পদক্ষেপ লৈছে তেওঁলোকে নৈৰ মাজত আহি পেলাই এই নাওবোৰ ধৰিবলৈ বৰ্তমানে সক্ষম হৈছে লকডাউনৰ মাজতে কাৰ্বি আংলঙৰ হাওৰাঘাটত সম্পন্ন হ'ল এখন বিবাহ শংখ উৰুলিৰ ধ্বনিত সূৰ্য দেৱতাক সাক্ষী কৰি মাস্ক পিন্ধি বিবাহত বহিল দৰা কইনা চৰকাৰী সকলো নিৰ্দেশনা মানি বিবাহ অনুষ্ঠানত উপস্থিত থাকিল মাত্ৰ সীমিত সংখ্যক আত্মীয় স্বজন পৰম্পৰাগত বৌভাত অনুষ্ঠান সিদ্ধানৰ বিপৰীতে আৰ্তজনৰ মাজত ন দম্পতি প্ৰীতম আৰু পিংকিয়ে বিতৰণ কৰিলে অত্যাৱশ্যকীয় সামগ্ৰী লকডাউনৰ পূৰ্বে দিন তাৰিখ নিৰ্ধাৰণ হৈ থকাৰ বাবে দৰা কইনা উভয় পক্ষৰ অনুমতি প্ৰশাসনৰ অনুমতি সাপেক্ষে এনেদৰে অতি অনুষ্টুপীয়াকৈ সীমিত আয়োজনেৰে এই বিয়াখন সম্পন্ন হ'ল লকডাউন পৰিছে সেইটো কাৰণে আমি বহুত দিনৰ আগৰ বিয়াটো ঠিক হৈছিল সেইটো কাৰণে আমি এতিয়া বিয়া পাতিব লগা হ'ল কোনো মানুহ অহা নাই কোনো আমাৰ ৰিলেটিভ কোনো অহা নাই সেইটো কাৰণে আমি গৰীব দুখী মানুহ অলপ বিতৰণ কৰি নিজৰ জীৱন যাপনটো সুন্দৰকৈ আৰম্ভ কৰিব পাৰোঁ যিহেতু 4 মাহ আগতে আমাৰ বিয়া ঠিক হৈছিল আৰু এতিয়া লকডাউন চলি আছে সেইকাৰণে চৰকাৰৰ নীতি নিয়ম মানি আমি সামাজিক অনুষ্ঠানত গণসমাৱেশ কৰিব পৰা যিকোনো নীতি নিয়ম নাই সেইকাৰণে গণসমাৱেশ নকৰি আজি আমি মাস্ক ব্যৱহাৰ কৰি হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰি সেই নীতি নিয়মখিনি বান্ধি আমাৰ বিবাহ কাৰ্য সম্পন্ন কৰিলোঁ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চলাচল কৰিছে যাত্ৰীবাহী ৰেল 14 মেত নতুন দিল্লীৰ পৰা তিনিচুকীয়া হৈ ডিব্ৰুগড়ত উপস্থিত হ'ব যাত্ৰীবাহী ৰেল ইতিমধ্যে ৰেল যাত্ৰীসকলৰ আগমনৰ পূৰ্বে অধিক সষ্টম হৈ পৰিছে তিনিচুকীয়া আৰু ডিব্ৰুগড় ৰেল কৰ্তৃপক্ষ ৰেল ষ্টেচনসমূহত প্ৰতিগৰাকী যাত্ৰীৰ স্ক্ৰিনিং পৰীক্ষাৰ লগতে চেনিটাইজ কৰাৰো ব্যৱস্থা কৰিছে তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱাৰ গোস্বামীৰ এক ৰিপৰ্ট আগবঢ়াইছে মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ডিআৰএম অফিচত আৰু ডিআৰএমৰ লগত আমি অলপমান কথা পাতিব চেষ্টা কৰিম যে তিনিচুকীয়া জিলাত আৰু ডিব্ৰুগড় জিলাত তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যিহেতু কৰোনা মহামাৰীৰ কাৰণে আতংকৰ সৃষ্টি হৈছে আৰু ঠিক এইখিনি সময়তে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে যিহেতু বাহিৰৰ পৰা যিহেতু লোকসকল আহি উপস্থিত হ'ব তেখেতৰ পৰা আমি অকণমান কিছু কথা জানিব বিচাৰিম হয় ছাৰ যিহেতু ইতিমধ্যে ৰেলসমূহ আহি উপস্থিত হ'ব তো তিনিচুকীয়া होके डिब्रूगढ़ तक जाएंगे तो इस बारे में आप लोग का क्या व्यवस्था आप लोगों ने ग्रहण किया है देखिए अभी दिल्ली से 15 स्पेशल ट्रेनों का अनाउंसमेंट अभी किया गया है उसके तहत एक डेस्टिनेशन डिब्रूगढ़ भी है तो दिल्ली से आज दोपहर को एक ट्रेन राजधानी का रेक होगा वो डिब्रूगढ़ के लिए रवाना होगा उसके बीच में कई स्टॉपेजेस भी रहेंगे और ये सारे स्टॉपेजेस रेलवे मंत्रालय और एमएचए के अप्रूवल से हुए हैं हमारी डिब्रूगढ़ में ये ट्रेन सवेरे 7 बजे पहुंचेगी और जो हमारी डिवीज़न में जो स्टॉपेजेस हैं वो हैं इसके मरियानी सिर्फ और गुवाहाटी के बाद ये मरियानी जो हमारे डिवीज़न में पड़ता है सो हमारी ये जिम्मेदारी है कि जैसे ही ट्रेन हमारी डिवीज़न में आएगी हम उसको इंश्योर करेंगे कि सबसे पहले तो उसमें जो भी पैसेंजर्स हैं उनकी लिस्ट और उनकी एज और वो हम स्टेट गवर्नमेंट के साथ शेयर करेंगे ताकि वो उसको जब स्क्रीनिंग हो तो वो उसमें स्क्रीनिंग में उसकी मदद करेगी जब वो लोग मरियानी या डिब्रूगढ़ में ट्रेन से उतरेंगे हम लोगों ने रेलवे स्टेशंस की पूरी क्लीनिंग सैनिटाइजेशन कंप्लीट तरीके से कर दी है
हमने स्टेशन की फ्लोर्स पर गोल गोल बना दिए हैं, पोस्टर्स लगा दिए हैं, पेंट कर दिया है, जिससे कि सेफ डिस्टेंस लोगों में मेंटेन हो सके। हम लोग ट्रेन के अंदर सैनिटाइज़र्स और साबुन और लिक्विड सोप और सारी चीज़ों की व्यवस्था है, और स्टेशंस पर भी इसी चीज़ की व्यवस्था रहेगी। स्टेशंस पे हम अटमोस्ट केयर कर रहे हैं कि जो लोग उतरें उनकी प्रॉपर स्क्रीनिंग हो सके, तभी वो लोग स्टेट गवर्नमेंट को हैंडओवर हम करेंगे। इसके अलावा जो रेक आएगा उसकी अच्छी तरीके से उसकी सैनिटाइजेशन और क्लीनिंग होगी, ताकि वो अगली ट्रिप में वापस दिल्ली जाने के लिए बिल्कुल सेफ और क्लियर हो, किसी प्रकार की किसी के लिए कोई रिस्क ना रहे। हमने सिक्योरिटी का भी अरेंजमेंट किया है। हमारे सिक्योरिटी ऑफिसर्स और सिक्योरिटी के स्टाफ पूरी तरह इंश्योर करेगा कि सब लोग नियम से काम करें और सेफ डिस्टेंस मेंटेन रहे और किसी प्रकार की कोई प्रॉब्लम किसी को ना आए। डॉक्टर्स की टीम भी हमने लगाई हुई है, जो कि पहले से उनको एडवांस इन्फॉर्मेशन हो जाएगी और वो अपने कार्यस्थल पे जगह पे पहुंच जाएंगे स्क्रीनिंग, थर्मल स्क्रीनिंग और अन्य टेस्ट करने के लिए। প্ৰায় 2 মাহৰ পিছত মুম্বাইৰ পৰা অসমলৈ উভতিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। পত্নী গৰিমা তথা আন 2 বন্ধুৰ সৈতে নিশা বিশেষ বাছযোগে গুৱাহাটীত উপস্থিত হ'ল জুবিন গাৰ্গ। মাজনিশাই সৰু সজাই স্বাস্থ্য বিভাগে সম্পন্ন কৰে 4জনৰে স্বাস্থ্য পৰীক্ষা। ৰেডিশ্যন ব্লু 14 দিনৰ বাবে কোৱাৰেণ্টাইনত আছে জুবিন গাৰ্গ। আৰু মাজনিশা উপস্থিত হোৱাৰ পাছতে নিজৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত বাছেৰে পুনৰ ৰেডিশ্যন ব্লুলৈ লৈ যোৱা হয় জুবিন গাৰ্গ তথা 2 সতীৰ্থ আৰু লগতে পত্নী গৰিমা গাৰ্গক। প্ৰায় নাই 15 দিন মই তাত হোটেলত লকডাউন হৈ থাকিলোঁ। হস্পিটেলৰ পৰা ওলোৱাৰ পিছত হস্পিটেলত প্ৰায় 45 দিন তাত থাকিলোঁ। আৰু সকলোৱে জানে মই শাৰীৰিক প্ৰব্লেম হৈছিলে, সেইকাৰণে গৈছিলোঁ। সেইখিনি ভাল হ'ল বাৰু, ঘূৰি আহিলোঁ। আৰু উপায় নাপায় সেইকাৰণে বাছ এখন ভাড়া কৰি লৈ গুচি আহিছোঁ। আৰু কি কৰিম, তাত কিমান দিন আৰু তাত মই নিজৰ ঘৰতো যাব নোৱাৰোঁ। মোৰ নিজৰ ঘৰটো গোটেই এৰিয়াটো চিল ডাউন কৰি পেলালে। এতিয়া নিজৰ ঘৰ থাকিও হোটেলত থাকিবলগীয়া হৈছে, তাত উপায় নাই। আমাৰ 5 দিন লাগিল। 8 তাৰিখে ওলাইছোঁ আমি, আজি আহি পাইছোঁ 12 তাৰিখ। অসুবিধা নাই হোৱা, খালি বহুত ট্ৰেফিক আৰু বেছিভাগ মানুহ ট্ৰাকত উঠি খোজকাঢ়ি নিজৰ গাঁৱলৈ নিজৰ ঘৰলৈ ঘূৰি আহিছে ৰাস্তাত মানুহবিলাক। এইটো বম্বেৰ পৰা পাইছোঁ, আৰু সেইকাৰণে গাড়ীখন বেছি স্পীডত আহিব নোৱাৰে। আৰু বিভিন্ন জেগাত চেকিং, 5খন ষ্টেট আমি তাৰ মাজেদি আহিবলগীয়া হৈছে, চেকিংবিলাকত ৰ'বলগীয়া হৈছে। আৰু ইয়াত অসমত সোমোৱাৰ লগে লগে অৱশ্যে আমাৰ অসম আৰক্ষীয়ে গোটেই সহায় কৰিছে, গোটেই শীৰ্ষ আৰক্ষী বিষয়াসকলে ফোন চোন কৰি, আৰু একো বিশেষ প্ৰব্লেম হোৱা নাই। মহাৰাষ্ট্ৰত যিটো অৱস্থা হৈছে, গতিকে তাৰ মাজত নিজৰো আমাৰ বহুত ভয় লাগিছিল। কিন্তু অসম চৰকাৰলৈ বহুত ধন্যবাদ, মাননীয় মুখ্যমন্ত্ৰীলৈ ধন্যবাদ, স্বাস্থ্যমন্ত্ৰীলৈ ধন্যবাদ। তেওঁলোকে আমাৰ যিখিনি আবেদন আমি কৰিছিলোঁ বা অনুৰোধ কৰিছিলোঁ, তেওঁলোকে সেই অনুৰোধ ৰাখিলে আৰু তেওঁলোকে ব্যৱস্থা কৰিলে আমাক এনেদৰে ঘূৰি অহাৰ। এতিয়া তেওঁলোকে জনাব কি কৰে। নিশ্চয় আমি হোম কোৱাৰেণ্টাইন আমিও কৰিবলৈ বিচৰা নাই, ঘৰলৈ নিজৰ পৰিয়ালৰ মাজলৈ যাবলৈ। এতিয়া অসমত আচলতে বহুত কমেই আছিলে, কিন্তু হঠাৎ বহুত বেছি ৰেপিডলি বাঢ়ি গৈছে। গতিকে এতিয়া ৰাইজে যেনেকুৱা ধৰণৰ চৰকাৰে ব্যৱস্থা লৈছে, সকলোখিনি আপোনালোকে যেনেকৈ তেওঁলোকে কৈছে সেইখিনি মানিব লাগিব। আৰু ঘৰত থকাটো এতিয়া আটাইতকৈ আচলতে মানে এইখিনি সময়ৰ কাৰণে সুৰক্ষা, আমাৰ নিজৰ সুৰক্ষাৰ বাবে সেইখিনি কৰিব লাগিব। তলাবন্ধৰ মাজতে প্ৰতিভাৰ বহিঃপ্ৰকাশ ঘটিছে মাজুলীৰ এগৰাকী ছাত্ৰী। মাজুলীৰ সুস্মিতা বৰাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে জুবিন গাৰ্গকে ধৰি কেইবাগৰাকীও স্বনামধন্য ব্যক্তিৰ চিত্ৰই। জুবিন গাৰ্গৰ শৈশৱ, কৈশোৰ তথা বৰ্তমানলৈকে 22খন বিশেষ ছবি অংকন কৰিছে সুস্মিতাই। ইয়াৰ উপৰিও সুস্মিতাই অংকন কৰিছে ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, শংকৰদেৱ, মাধৱদেৱ, ঋষি কাপুৰ, ইৰফান খান আদিৰ ফটো। লগতে সৰু সৰু শিলত অংকন কৰি তুলিছে সুন্দৰ প্ৰাকৃতিক দৃশ্য। ইয়াৰে সৈতে আবেলি খবৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।